মেট্ৰিক পৰীক্ষাৰ আজি আছিল ছেকেণ্ড এক্সাম মানে প্ৰথম দিনা আছিল অসমীয়া আৰু আজি আছিল ছ'চিয়েল ছায়েন্স মানে সমাজ বিজ্ঞান আৰু আপোনালোকে জানে আমাৰ খুৰাৰ ছোৱালীজনীও পৰীক্ষা দি আছে তো তাই পৰীক্ষা দি আহি কিনে পেপাৰখন মোক একবাৰ দেখালা তো মই অকণমান পেপাৰখন চাওঁতে এটা প্ৰশ্ন দেখিলোঁ যে তলৰ কোনকেইটা উক্তি শুদ্ধ তাৰমানে ইয়াৰে কোনটো শুদ্ধ কোনটো অশুদ্ধ ক'ব দিছে আৰু এক নম্বৰ প্ৰশ্নটো হৈছে এইটো যে গদাধৰ সিংহৰ দিনত অসমলৈ আজান পীৰ আহিছিল মানে এইটো শুদ্ধ নে অশুদ্ধ ক'ব দিছে এতিয়া তই মোক কওঁ এই প্ৰশ্নটোৰ উত্তৰ তই লিখছা নে লিখা নাই নাই লিখা না নাই লিখা মই কিন্তু বেয়া পোৱা নাই দেই তাই যে এইটো উত্তৰ লিখা নাই মই বেয়া পোৱা নাই মই আগতেই জানো তাই যে এইটো উত্তৰ লিখিব নোৱাৰে কিয় জানো এটাই কৈছে কি গদাধৰ সিংহৰ দিনত অসমলৈ আজান পীৰ আহিছিল নে আনিছিল এইটো শুদ্ধ নে অশুদ্ধ ক'বা দিছে মই এটা কথা কওঁ তাই দেউতাকটো নহয় তাই দেউতাকো গদাধৰ সিংহৰ দিনৰ মানুহ নহয় আৰু আৰু তাই কেনেকৈ লিখিব তাই কেনেকৈ পাৰিব কচোন মই বেয়া পোৱা নাই তই বাকীখিনি লিখিছা তো বাকী লিখিছে এইটো পাৰা নাই এইটো নৰে বুলি মই প্ৰশ্নখন দেখিয়ে গম পাই গৈছো